পাহাৰৰ শুৱনিয়া ধুনীয়া জুৰিতি ৰূপহী গাভৰু গাঁৱৰে শুৱনি জান মৰমী গাভৰুৰ শুৱনি তুমি বৰষুণে গলালে পথাৰতে বোকা বৰষুণে গলালে পথাৰতে বোকা জুই পাই গলিলে মন কোনেনো গলালে মোৰে হিয়াখন কাক খুলি ভাঙি কোনেনো গলালে জান মৰমী গাভৰুৰ শুৱনি তুমি নয়না গৈছো মা এইটো খালি ঐ ভাত ঐ ঐ কিমান চাও খালি খিৰিকীয়েদি সেইফাললৈকে চায়ে থাক আৰু বাসন্তী গৈছো বাইদেউ মা লোৱা মা মই যাওঁ মা যোৱা কি হ'ল মই আহিলো যা আজি কিন্তু কাম কৰিহে উভতিবি দেই প্রেমত বিভোর আমার রাহুল
চেৰেলা পৰি গ'ল দিনবোৰ তোৰ হেনেকৈ যাব নহ'ব যে একো ঐ চাই আছ চাই থাক এনেকৈ চাই চাই জীৱনৰ যৌৱনৰ বেলাটো শেষ কৰি দে চিত্ৰ মইনো বৰ কিয় নোৱাৰো নোৱাৰিবিতো ইমানকৈ কলিজা লৈ ইমান এটা মহান কামত আগবাঢ়িবলৈ যোৱাটো মূৰ্খামি এই সাহস লাগিব সাহস বুজিছ সাহস লাগিব চাহ খা গাঁৱৰ ল'ৰা চহৰত থাকি পঢ়িবলৈ আহিছ ভাল মানুহটো হৈ ল পিছত কি কৰ কৰিবি তই নুবুজ কিয় বুজিবলৈ কিটো আছে হে তই নোৱাৰা কাম এটাত লাগি থাকি কি লাভ হে কি লাভ চা চিত্ৰ আমি হলো বাল্যকালৰ বন্ধু গাঁৱৰ বোকা পানী খেলি আমি ডাঙৰ দীঘল হৈছো দুৰ্ভাগ্য তই আধাতে পঢ়া বাদ দিলি পঢ়াহে বাদ দিলো কিন্তু তোকতো বাদ দিব পৰা নাই তই ইঞ্জিনিয়াৰ পঢ়িছ তোৰ লগে লগে আহি মই চহৰ পালোহি তোৰেই সহায় হওক বুলি মই হেতা ঘূৰাইছো আৰু তই যদি মোৰ মন ভাঙি যোৱা কথাবোৰ কৈ থাক মই আহা এতিয়া মইহে মন ভাঙিম নিজে নিজৰ মন সাজিব পৰা নাই এতিয়া মইহে মন ভাঙিম আজি এবছৰে এজনী ছোৱালী পিছ লোৱাৰ বাহিৰে কলেজলৈ যাওঁতে চোৱাৰ বাহিৰে কথা এটা সুধিব নোৱাৰা মানুহটোৱে এতিয়া আকৌ মোৰ গাতহে দুখ দিয়ে দুখ তোৰ নহয় দুখ মোৰ নিজৰ মই নোৱাৰো কিয় কিয় আচলতে কি জান হেঁপাহত উফন্দি উঠা মোৰ বুকুখন যেতিয়া তাইৰ ওচৰলৈ ঢাপলি মেলে তেতিয়া তাইক বহুত কথা ক'বলৈ মন যায় বহুত যেতিয়া মই তাইৰ ওচৰ পাওঁ তাইক কাষতে পাওঁ বুকুখন ধমকে মাৰিব মুখৰ খেপ শুকাই কৰকৰীয়া মাৰিব উভতি আহি কবি চিত্ৰ আজিও নোৱাৰিলো নহয় জানো মই পাগল হৈ যাম এ ৰ ইমান চেন্টি ফালিব নালাগে মই আছো নহয় চব ঠিক হৈ যাব কি কৰিবি কি কৰো দেখিবি নহয় মুঠতে আজি কলেজ টাইমত মোকো লগত লৈ যাবি য়েছ হেৰা কথা এটা কওঁ তোমাকেই হেৰি নহয় এই ৰাহুল যে ৰাহুল কোন ৰাহুল সেই যে তুমি যদি আগে আগে পাছে পাছে তুমি যদি বাওঁৱে বাওঁৱে সি শুৱে শুৱে তুমি যদি ঘৰৰ সন্মুখত সি খিৰিকীৰে তেওঁৱেই ৰাহুল নেকি ৰাহুল বৰুৱা সাংঘাতিক ভাল ল'ৰা সাংঘাতিক চিৰি আছো এতিয়া তাৰহে এটা সাংঘাতিক বেমাৰ হৈছে বেমাৰ কি বেমাৰ মনৰ কথাটো তোমাক খুলি ক'ব নোৱাৰা বেমাৰটো তেওঁ ক'ত আছে হৌৱা ৰৈ আছে কি ক'ব লগা আছে তেওঁকে ক'বলৈ ক'ব নহয় মানে তেওঁ মানে ভয় কৰে জানোচা তুমি ভয় কৰিব নালাগে মাতাচোন ৰাহুল মাতিছে মাতিছিলি কিয় ভয় নকৰিবি মোৰ দায়িত্ব শেষ মই আহিলো কলৈ যাওঁ আৰে হিমতছে ভয় নকৰিবি কিবা ক'বা হে শিকোৱা নাই জানো সি মানে চিত্ৰই নাইতো চিত্ৰই কি কৰিলে কিবা কৈছা হে কিনো কম আৰু যিটো ক'বলৈ আনৰ সহায় ল'বলগীয়া হৈছে কোৱা কোৱা সোনকালে কোৱা মোৰ ক্লাছলৈ দেৰি হৈছে চিত্ৰ মইতো নয়না যিদিনা নিজে সুধিব পৰা সাহসকণ গোটাবা সেইদিনা সুধিবা মানে নয়না মই তোমাক ভাল পাওঁ
কলেজীয়া গাভৰু তুমি কলেজীয়া গাভৰু তুমি পাখিলাহি দেহা খোজত পদুম ফুলা পাখিলাহি দেহা খোজত পদুম ফুলা চাৱনিতে মৰম জাগে বুজাব নোৱাৰা চাৱনিতে মৰম জাগে বুজাব নোৱাৰা তোমাক দেখাৰে পৰা সপোনৰে নিজৰা বৈছে মোৰ বুকুতে তুমিতো নজনা এনে বলিয়া ফুট ভেটিব নোৱাৰা এনে বলিয়া ফুট ভেটিব নোৱাৰা কুৰেনো অকৰা দেখা কুৰেনো অকৰা দেখা ছোৱালী দেখিলে ফুৰা পাছে পাছে ছোৱালী দেখিলে ফুৰা পাছে পাছে গাভৰুৰে মন জোখা চলাহি কথাৰে গাভৰুৰে মন জোখা চলাহি কথাৰে ধুনীয়া দেখিলে মন পাব যে লাগে নজনা নবুজাকে মন কোনে দিয়ে এনে কথাৰ কিবা দাম জানো আছে এনে কথাৰ কিবা দাম জানো আছে নুবুজা নহবা তুমি নুবুজা নুবুবা তুমি আলাসৰে লাৰু কিনো কময় আৰু আলাসৰে লাৰু কিনো কময় আৰু তোমাক লৈয়ে অহা যোৱা কলেজলে মোৰো তোমাক লৈয়ে অহা যোৱা কলেজলে মোৰো কলেজৰে ভিতৰত সোমাব যে নোৱাৰো ইফালো সিফাল কৰি দেই পুৰি মৰো কিনো লাগিছে মনত সহিব নোৱাৰো কিনো লাগিছে মনত পঢ়িব নোৱাৰো জানিলো বুজিলো তুমি জানিলো বুজিলো তুমি মৰমা কলোবা নহয় মিছলিয়া মৰমা কলোবা নহয় মিছলিয়া এই মৰমীয়াল মন তোমাৰ মৰমতে পমা মৰমীয়াল মন তোমাৰ মৰমতে পমা এধানি সঁচা মৰম বিচাৰি গাভৰু মন মোৰো যে উদলা তুমিতো নাজানা বুজিলো তুমি যোগাব পাৰিবা বুজিলো তুমি যোগাব পাৰিবা এনে বলিয়া ফুট ভেটিব নোৱাৰা বুজিলো তুমি যোগাব পাৰিবা এনে বলিয়া ফুট ভেটিব নোৱাৰা বুজিলো তুমি যোগাব পাৰিবা এনে বলিয়া ফুট ভেটিব নোৱাৰা হেৰা 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 কি হ'ল হেৰি নহয় তোমাৰ নাম বাসন্তী অঁ তোমাৰ নাম চিত্ৰ অ তুমি ইহঁতৰ ঘৰত কাম কৰা অঁ তুমি সিহঁতৰ ঘৰত কৰা অ কৰো আৰু হেৰি নহয় তোমালোকৰ নয়নাৰ লগত আমাৰ ৰাহুলৰ কাম ফেৰা হ'ল এতিয়া আৰু আমাৰ ফেৰাহে আৰু আমাৰ ফেৰা মানে তোমাৰ আৰু মোৰ ফেৰা কি ফেৰা 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 চিধা চিধিকে কৈ দিলেই হ'ল কি কম আৰু বুজিছা যদি তুমিয়ে কোৱা মনে মনে মিলিছে যেতিয়া পলম কৰি কি লাভ সোনকালে কিবা এটা তেতিয়াহ'লে হ'ব
তেতিয়াহ'লে পাক্কা একদম পাকা আকৌ। হা আৰে চাৰ্টবোৰ এনেকৈ যে চা না ভাই কেনেকুৱা লাগিছে একদম হিৰো যাইছা ৰচোন ৰ আজিতো দেওবাৰ অঁ আজিতো কলেজ বন্ধ তাতে কি হ'ল কলৈ যাওঁ প্ৰগ্ৰেম আছে নয়নাৰ লগত চাবি ভাই চব কামতে বেছি বেছি বেয়া মানে তই কি ক'ব খুজিছ চা ৰাহুল সেমেকি থকা ফটকা এটা প্ৰয়োজনতকৈ অধিক তাপ দিবলৈ গৈ জুইৰ ওপৰত ধৰি ৰাখিলে এক্সিডেণ্ট হোৱাৰ চান্স বেছি চাবি ভাই এক্সিডেণ্ট হৈ যাতে ঘূৰি নাহওঁ নয়নাক মই খুব বিশ্বাস কৰোঁ খুব ভাল পাওঁ আৰু নয়নায়ো মোক আৰু তই কোৱাৰ দৰে যদি কিবা এটা হয় সেইদিনাখন মই পাৰমাণৱিক বোমালৈ ৰূপান্তৰিত হৈ পৃথিৱীখন চাৰখাৰ কৰিম পৃথিৱী চাৰখাৰ কৰ কি কৰ পিছত কৰিবি এতিয়া মই গাঁৱৰ ঘৰৰ পৰা আহোঁ ঘৰলৈ যাওঁ কিয় যাব নালাগে নে কি চহৰ পাই গাঁও পাহৰি পেলালি নাই পাহৰা ঘৰখনক কেনেকৈ পাহৰিম যা বোপা চহৰত গৈ ভালকে পঢ়া শুনা কৰিবি আৰু খোৱা বোৱাও ভালকে কৰিবি হ'ব আইতা বৌ আহিছো যোৱা ৰাহুল ভালকৈ থাকিবা দীঘলীয়া বন্ধ চন্ধ পালে ঘৰলৈ গুচি আহিবা নালাগে আমাৰ ঘৰলৈ আহি পঢ়া নষ্ট কৰিব নালাগে প্ৰয়োজন হ'লে চিত্ৰকে পঠাই দিম কি হ'ল যোৱাৰ সময়ত মাতনে নামাতক চাইছোহে ধেত পাগলী নেমাতিম কিয় আনক পাহৰিলে তোক পাহৰিব পাৰিম জানো তই যে মোৰ দুখ পাইছো চিত্ৰ ক'ত চিত্ৰ ঐ চিত্ৰ সেইয়া মই হাজিৰ বল ঐ ময়ো আগবঢ়াই থৈ আহোঁ ব'ল বল 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 কথা এটা কওঁ ক আকৌ তই আকৌ বেয়া পাৱ নেকি বেয়া পাবলগীয়া কথা নকবি তেতিয়াহ'লে বাদ দে পিছতকে ক'ম ধেত তেৰিকা এনেহে কৈছো ক সঁচাটো ধেত পাগলী ক ক'বলগীয়াতো বহুতো আছিল পিছে কোৱাহে নহ'ল মানে মানে ইমান সোপা মান তই চহৰৰ পৰা ঘূৰি আহ তাৰপিছত ক'ম কিনো বুজি নোপোৱা কথাবোৰ কৈ থাকো ঐ চিত্ৰদা এইটোলে চাচোন ধেমালি কৰিলেও বুজি নাপায় জানো পাই তহঁতেনো কি কথা পাতি আছ তইতো তাক সদায় লগ পাই থাকিবি মইহে নাপাম গতিকে অন্তৰ উজাৰি পাতি লৈছো ভালেই কৰিছ পাতিছ পাত পিছে গোটেইখন অন্তৰ তাক দি নিদিবি অলপ মোলৈকো থবি দিবলগীয়াখিনিতো ইয়াকে দিলো যিকণ আছে মোলৈ থাকক দে নহ'লে মই বৰ অকলশৰীয়া হৈ পৰিম কিনো কথাবোৰ কৈ থাকো তই চহৰৰ পৰা আহোঁতে মোলৈ এসোপামান ফুটৰ পেকেট লৈ আহিবি দেই ঐ আনিবিনে নান ঐ আনিবিনে নান ক না আনিবিনে আনিম দে কি অনাৰ ননাৰ কথা কৈছ ফুটৰ পেকেট ফুটৰ পেকেট মৰমিলৈ মৰমিলৈ কেইটামান যাওঁতে লৈ যাবি পইচা ল দেৰি হৈ গ'লো প্লিজ বেয়া নাপাবা না বেয়া পাবলৈ কিটো আছে যিহেতু দেৰি কৰিলে
কিহৰ কথা? তোমাৰ অতীতৰ কথা? অতীতৰ কথাবোৰ শুৱৰি যদি বৰ্তমানে পাই থকা আনন্দখিনিৰ পৰাও বিচলিত হওঁ। তথাপিও মই শুনিব লাগিব। শুনিবা প্ৰথমে শুনা মোৰ ঘৰখনৰ কথা। ঘৰখনত দাদা বৌ মই আৰু আমাৰ আটাইৰে মৰমৰ আটাইৰে চেনেহৰ তুমি যি বুলিয়ে নধৰা এয়া হ'ল আমাৰ মৰমৰ আইতা। আৰু মা দেউতা? সেই দুটা শব্দৰ লগত মোৰ সেই 5 বছৰ বয়সতে সম্বন্ধ হেৰাই গৈছে। শুনিবা সেইদিনাখন মাহঁত ধলপুৰত থকা মামাহঁতৰ ঘৰলৈ গৈছিল। তেতিয়া মোৰ বয়স 5 বছৰ। তেতিয়াৰ পৰাই মই আইতাৰ লগত থাকোঁ। তাৰ পাছত? দাদা আৰু মোৰ চোৱা নহ'ল। সেই যে গ'ল মা দেউতা। মানে? ঘূৰি নাহিল। কোনোবা উগ্ৰপন্থী দিয়া বোমা বিস্ফোৰণ। সেই ঢলপুৰলৈ যোৱা 500 চিহ্ন বিচৰা নহয় মা দেউতা। Oh no. Sorry, Rahul. সেই যে আইতাৰ বুকুত মূৰ থৈ বৌ চাদৰৰ আঁচলত ধৰি দাদাৰ চৰণ চুই চিত্তহঁতৰ লগত শৈশৱত খেলা ধূলা কৰি এতিয়া এয়া তোমাৰ কাষত। তোমাক এটা কথা কোৱাই হোৱা নাই নহয়। এয়া হ'ল মৰমী। মৰমী? মোৰ খুব ভাল বন্ধু, একেবাৰে চিত্তৰ দৰে। নয়না জানা কেতিয়াবা মোৰ বুকুখন অজান আশংকাত কঁপি উঠে। কিয়? জানোচা তুমি মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। সেইকাৰণে তোমাক মোৰ ভাল। কিয়? তুমি যে প্ৰতিটো কথা ইমান চিৰিয়াছলি লোৱা। তুমি নোলোৱা? সেয়া সময়ত গম পাবা। যদি সময়ে সময়ক প্ৰতাৰণা কৰে হা? সময়ক বান্ধি ৰাখিব পৰাটো নিজৰ ক্ৰেডিট। হেল্ল'। তুমি আহিলা? ঠিক আছে, তুমি মাৰ লগত বহি কথা পাতা, মই গৈ আছো। অ'কে, বাই। ৰাহুল, কাইলৈ আমাৰ কলেজৰ এনুৱেল ফাংচন আছে। আচ্ছা, মই গান গাম। বঢ়িয়া। বিমান দাৰ লগত প্ৰেক্টিচ কৰি আছো। বিমান দা? কিয়? বিমান হাজৰিকা এইবাৰ জানমৰ্মী কেছেটৰ বেষ্ট ছিংগাৰ। তেওঁ আমাৰ ঘৰতে আছে। মই যাওঁ। তুমি কিন্তু কাইলৈ আহিবা হা ফাংচনলৈ। নিশ্চয় যাম। তুমি গান গাবা আৰু মই নাযাম? ঠিক আছে, বাই। নমস্কাৰ। আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ এই বছৰৰ অভিলেখ সৃষ্টিকাৰী জানমৰমী 2006 বিহুগীতৰ কেছেটৰ শ্ৰেষ্ঠ গায়ক তথা আমাৰ কলেজৰে প্ৰাক্তন ছাত্ৰ শ্ৰী বিমান হাজৰিকা। আৰু তেওঁৰ লগত সহযোগ কৰিব আমাৰ কলেজৰে ডিগ্ৰী ছেকেণ্ড ইয়াৰৰ ছাত্ৰী শ্ৰী নয়না কাকতীয়ে। খোজে খোজে খোলা চুলি নাচে উৰি বতাহত। খোজে খোজে খোলা চুলি নাচে উৰি বতাহত। বাৰে বাৰে ঢলি পৰে গুলপীয়া দুগালত। খুজে খুজে খোলা চুলি নাচে উৰি বতাহত বাৰে বাৰে ধৰি পৰে গুলপীয়া দুগালত। যৌৱনে খেলিছে লুকা ভাকু দেহত। তেজে ফুটু ফুটু কৰিছে দুগালত। যৌৱনে খেলিছে লুকা ভাকু দেহত তেজে ফুটু ফুটু কৰিছে দুগালত।
ৰখিছে জুই যেন ৰখিছে জুই মৰমী ঐ দুগালত চাওনে চুই দুগালত দিওনে চুই পানীৰ মাজত পদুম ফুলে দেখিবলৈ ধুনীয়া চিঙু বুলি দুহাত মিলি ছিঙিবহে নোৱাৰা পানীৰ মাজত পদুম ফুলে দেখিবলৈ ধুনীয়া চিঙু বুলি দুহাত মিলি ছিঙিবহে নোৱাৰা ছিঙিলেও জানা দেহত লাগে বোকা যৌৱন তেনেকুৱা চুই দিলে জুই লগা ছিঙিলেও জানা দেহত লাগে বোকা যৌৱন তেনেকুৱা চুই দিলে জুই লগা হঠাতে নিদিবা চুই হঠাতে নিদিবা চুই দেহা জানো শৰীৰত লাগিব জুই শৰীৰত লাগিব জুই নাজানো নুবুজো কিয় হয় মোৰে নেকুৱা তোমাকে দেখিলে জানা বুকু খনি বিষুৱা নাজানো নুবুজো কিয় হয় মোৰে নেকুৱা তোমাকে দেখিলে জানা বুকুখনি বিকুৱা ৰিমঝিম কৰা স্পন্দন বাঢ়ি যোৱা তোমাৰো তেনেকুৱা হয়নে কাহানী বা ৰিমঝিম কৰা স্পন্দন বাঢ়ি যোৱা তোমাৰো তেনেকুৱা হয়নে কাহানী বা শুনোনে এবাৰ মাথুৰৈ শুনোনে এবাৰ মাথুৰৈ মৰমী ঐ তোৰে বুকুতে মোৰ থৈ তোৰে বুকুতে মোৰ থৈ দিহিঙৰে থিয় গৰা ভৰি দিলে পিছলা চাবৰ মন গলে দূৰৰ পৰাই চাবা দিহিঙৰে থিয় গৰা ভৰি দিলে পিছলা চাবৰ মন গলে দূৰৰ পৰাই চাবা শুনিবৰ মন গলে স্পন্দন বুলি চাৰে বুকুতে কাণ পাতি শুনিব নালাগে শুনিবৰ মন গলে স্পন্দন বুলি চাৰে বুকুতে কাণ পাতি শুনিব নালাগে অনুভৱ এবাৰ কৰা অনুভৱ এবাৰ কৰা দেহা জানো দুচকুত চালে পাবা দুচকুত চালে পাবা দুগালত চাওনে চুই দুগালত চাওনে চুই শৰীৰত লাগিব জুই শৰীৰত লাগিব জুই বিমান হাজৰিকা আৰু নয়না কাকতিলৈ আমাৰ কলেজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাটো নয়না 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 তুমি আহিছিলাই মই আকৌ পাহৰিছিলোৱে এওঁ কোননো এওঁ আমাৰ ঘৰৰ ফ্ৰণ্টত ভাড়া থাকে ৰাহুল গাঁৱত ঘৰ
কিন্তু ইয়াতে থাকি পঢ়ে। ঘৰত নোযোৱা? ব'লা মই তোমাক ঘৰত ব'লা। ৰাহুল, তুমি আহি থাকা, মই যাওঁ। ঐ ঐ ঐ কি ক'ব লগা আছে সোনকালে ক, মালিকে দেখিলে হৈছে আৰু। ঐ তহঁতৰ নয়না এইকেইদিন ঘৰত নাই নেকি অ? কিয়? কিয় মানে এইকেইদিন ৰাহুলৰ কেনেকুৱা অৱস্থা হৈ আছে তই জান? কি হৈছেনো? কি হৈছেনো? না ভাত না পানী। এইবোৰ ডাঙৰ মানুহৰ কথা, আমি কি বুজি পাওঁ? মুঠতে এইবোৰ মানুহক বিশ্বাস কৰিব নাপায়। কালিলৈকে ৰাহুল দাক ভাল লাগিছিল, ৰাহুল দাৰ লগত আছিল। এতিয়া বেলেগক ভাল লাগিছে, বেলেগৰ লগত থাকিব। আৰু কাইলৈ যদি তাকো বেয়া লাগে তেতিয়াহ'লে অইন কাৰোবাৰ লগত। হা? মানে তই এইবিলাক কি কথা ক'ব বিচাৰিছ? সেইদিনা যে কলেজত একেলগে গান গাইছিল, বিমান নে চিমান, সেইডাল। কি হ'ল? এইকেইদিন সেইটোৰ লগত যি হলি গলি। ৰাতিপুৱাই গাড়ীত ভৰাই লৈ যাব, আকৌ এচৰা ৰাতি ঘৰ সোমাবই। আহি পায়ে তোৰ যি হাঁহি খিকিন গালি, মোৰ দেখিলেই খং উঠে। এইবোৰ আমাৰ নিচিনা সৰু মানুহে কৰিব লাগিছিল, বদনামে গোটেইখন ৰজনজনাই গ'লহেঁতেন। গতিকে তই তোৰ মালিকক কবি এইবোৰ বাদ দিবলৈ। তই কিন্তু মোক বাদ নিদিবি দেই। নিদিবলৈ তয়ো জানো একে পানীৰে মাছ নহয়? একেটা পুখুৰীতে বাস কৰ যেতিয়া তোৰ ওপৰতো মোৰ বিশ্বাস নাইকিয়া হ'ল। গতিকে তই এইফালে চাই পেলাই মোক আমনি কৰি নাথাকিবি, যা। চিত্ৰদা, 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 তই নুবুজ কিয়? আমি যে সৰু মানুহ। চিত্ৰদা, সঁচাকৈ বিমান দা, তোমাৰ সাহসক কিন্তু মানিব লাগিব। মইনো এনে কি কৰিলো? আন্টিয়ে কিবা কৈছে? মায়েনো আৰু কি ক'ব, তোমাৰ পৰা তেনেকুৱা এটা প্ৰস্তাৱ পাব বুলি আশা কৰি আছিল। হয় নেকি? মায়ে লগে লগে দেউতাক ফোন কৰি জনালে দেউতা অহা সোমবাৰে ঘৰ পাবহি। ইউ আৰ so sweet, বিমান দা। ইমান শলাগিব নালাগে। এতিয়া দেউতা আহি ডেটটো সোনকালে ফাইনেল কৰিলেই হ'ল। ঘৰ পালোহি, ব'লা ব'লা নামা। মা, তোমালোক আহিলা? বাসন্তী, বাসন্তী, খোৱা ৰেডি কৰ, এওঁলোক আহিলে। নাখাওঁ আন্টি। কিয়? দেৰি নহয় দিয়া, সকলো ৰেডি হৈ আছে। দেউতাই ফোন কৰিলে? কৰিলে মা, অহা সোমবাৰে অহাটো চিয়'ৰ। মোৰ দুখ কত নয়না, ফুলটো আঙুলিয়াই নিদিয়াকৈ তুমি কিয় আঁতৰি গলা? মোৰ দুখ সেইখিনিতে নেকি যে মই তোমাক নিস্বাৰ্থভাৱে ভাল পাইছিলো? যদি এয়াই হয়, পৃথিৱীৰ সঁচা প্ৰেমৰ মৃত্যু হব। আৰু প্ৰেম ভাল পোৱা এইবোৰ বজাৰত শূন্য বস্তুৰ নিচিনা কিনা বেচা হব। এইটো সঁচা, মই তোমাক দামী গাড়ীত বহুৱাই ৰাতি দুপৰলৈকে ফুৰাব পৰা নাই। বাহিৰত কোনে চিঞৰিছে? কিন্তু মই তোমাক কথা দিছো না, তুমি মোৰ কাষলৈ আহা। মই যিমান পাৰো আমাৰ ফ্ৰণ্টৰ ভাড়াঘৰত থকা ল'ৰাটো ৰাতি ৰাতি মদ খাই গোটেই পৰিৱেশটো নষ্ট কৰি পেলাইছে। সেই চবৰনো কাম কি গাঁৱলীয়া ভোগ কৰবা? কেইদিনমান চহৰত থাকিয়ে চহৰীয়া সজাব যায়। ফুটুকাৰ ফেন একো নাই, যিয়ে যিটোকে কয় সেইটোকে সত্য বুলি ভাবি খামোচ মাৰি ধৰি থাকে। ফুটুক কৰবা। সঁচাকে
চিত্ৰ এই চিত্ৰ খুদখন এটা পেটত নেপেলাই সেই ৰাতিপুৱাই ওলাই গৈছ আৰু এইয়া ৰাতি দুপৰলৈকে এসোপামান গিলি আহি ঘৰ সোমাইছহি এনেকৈ থাকিলে এইটো দেহা দেহা হৈ থাকিবনে মৰি যাওক নালাগে থাকিব তই তই ভাবিছ নেকি তই মৰি গলেও তোৰ কিবা এটা ক্ষতি হলেও তোৰ সেই বিশ্বাসঘাতী নিজে নি চকু পানী ওলাব তোৰ দুখত দুখী হব তেনেকৈ নকবি কেনেকৈ কব লাগে কেনেকৈ কব লাগে ঐ এইবোৰ বাদ দে নিজৰ অৱস্থাটোৰ কথা ভাব ভাত দিব লাগে ভাত দিম কেনেকৈ মইতো পুৰণা ডিজাইনৰ চাৰ্ট নাছিলো যে সেইটো ডিজাইন পুৰণা হাত দলাই দিব আৰু নতুন চাৰ্ট পিন্ধিব তাইতো তোক তেনেকৈ ব্যৱহাৰ কৰিলে কেইদিনমানৰ কাৰণে হ'লেও তাই দিয়া ভাল পাই স্মৃতিবোৰ মোৰ বুকু চিৰজীৱন বান্ধি ৰাখিব তেতিয়াহ'লে তই গোটেই জীৱন মদকে খাই জীয়াই থাকিব লাগিব তই এইটো নেভাবিবি মই তোৰ প্ৰত্যেক কামত সহায় কৰিলো বুলিয়েই তোক তিল তিলকে ধ্বংস হৈ যোৱাটো সহায় কৰিম ঐ ৰাহুল আমি অন্য এটা ঘৰ বিচাৰি বেলেগত থকাৰ ব্যৱস্থা এটা কৰিব লাগিব মোক মোক মোৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে চিত্ৰ কৰিব নোৱাৰে তই কিহৰ অধিকাৰৰ কথা কৈছ তাইক ভাল পোৱা অধিকাৰ তেতিয়াহ'লে যা তই তোৰ ভাল পোৱা অধিকাৰে নয়নাক বিমানৰ কাষৰ পৰা লৈ আহ পাৰিবি তোৰ অধিকাৰখিনিৰে নয়না আৰু বিমানৰ বিয়াখন বন্ধ কৰিব বিয়া নয়না আৰু বিমানৰ বিয়া ঠিক হৈছে গতিকে আমি অন্য ঠাইত নাই নাই কেতিয়াও হ'ব নোৱাৰে মই ইয়াৰ পৰা ক'লৈ যাম মই ইয়াতে থাকিম দূৰৰ পৰাই চাই থাকিম নয়না যে কইনাহঁতক চাবলৈ নাখাওঁ অন্তত বিয়া দিনলৈকেও মই দূৰৰ পৰাই চাই থাকিম মই দূৰৰ পৰাই চাই থাকিম ঐ এই ৰাহুল তই কি কৰিবলৈ ধৰিছ তই গাঁৱৰ পৰা ইয়াকে কৰিবলৈ আহিছ মইনো কি কৰিলো চিত্ৰ এইবোৰ কি হৈ গল এইবোৰ চা তাইটা চিঠি এই চাচোন কি বুলি লিখিছিলে তোমাক এদিন নেদেখিলে মোৰ হৃদয়খনে কান্দি উঠে তুমি বাৰু সদায় মোৰ কাষত থাকিবানে শুন চাব পাৰি হাতেৰে খুলি হিয়া জানো তেনেকৈ খুলি চাব পাৰি চিঠি হলে চাব পাৰি হাতেৰে খুলি হিয়া জানো তেনেকৈ খুলি চাব পাৰি অনুভূতি থাকিলেহে মৰম বুজিব পাৰি অনুভূতি থাকিলেহে মৰম বুজিব পাৰি যদি সঁচা মৰম থাকে পাহৰিব নোৱাৰি যদি সঁচা মৰম থাকে পাহৰিব নোৱাৰি
জীৱনত হয় ভবা কথা সেয়ে চাগে সপোন হৈয়ে ৰয় নভবা কথাহে চাগে জীৱনতে হয় ভবা কথাবোৰকে সপোন হৈয়ে ৰয় দুদিনীয়া হলেও আশা থাকে জীৱনত দুদিনীয়া হলেও আশা থাকে জীৱনত নভবা কথাবোৰ হলে দুখ লাগে হৃদয়ত নভবা কথাবোৰ হলে দুখ লাগে হৃদয়ত আঁতৰি গলা তুমি ছিঙি থৈ এনাজৰি দিনবোৰ সলনি হলে মনো জানো হয় জীৱন জানো তেনেকুৱা মাথো অভিনয় দিনবোৰ সলনি হলে মনো জানো হয় জীৱন জানো তেনেকুৱা মাথো অভিনয় প্ৰতাৰণা কিয় যদি সঁচা হয় প্ৰতিশ্ৰুতি প্ৰতাৰণা কিয় যদি সঁচা হয় প্ৰতিশ্ৰুতি হৃদয়ৰ চিনাকি হৈও কিয় হয় চিনাকি হৃদয়ৰ চিনাকি হৈও কিয় হয় চিনাকি কিয় বাৰু এনেকুৱা বুজিও বুজিব নোৱাৰা কিয় বাৰু এনেকুৱা বুজিও বুজিব নোৱাৰা কিয় দুখ দিলানো কোৱা কিয় শুনা তুৰি গলা ঐ ইয়াত থাকি পঢ়ি ডাঙৰ মানুহ হ'ব নালাগে ব'ল গাঁও লোৱা গাঁৱলৈ উভতি ব'ল ঐ মৰমী মৰমী ঐ ঐ মৰমী ঐ আহিল ফুটৰ পেকেট আনিছ নাই দে বুলি কৈছো নহয় দে আৰে তোৰ মাতটো চহৰৰ কাবাক দি আহিছ নেকি মাতটো দিছ দে পিছে মনটো লৈ আহিছ নাই নে তাকো এই ডিষ্টাৰ্ব নকৰিবি কিনো ডিষ্টাৰ্ব কৰিলো আগতে যি কৰো তাকেহে কৰিছো মইনো কি জানো তই যে চহৰত গৈ ডাঙৰ মানুহ হলি প্লিজ মৰমী মোক অকলে থাকিবলৈ দে তই বুজিছো নহয় চব বুজিছো তোৰ মনটো তোৰ বুকুৰ মাজৰ পৰা কোনোবাই কাঢ়ি নিলে সেয়েহে মোলৈ ফুটৰ পেকেট এটাও নানিলি কোন থাকে সেইডালৰ ওচৰত ৰাহুল তুমি হাত মুখ ধুই কিবা এটা খাই লোৱাহি অ' মহাৰাজে হ'বলা এতিয়াও একো খোৱাই নাই বৌ মই এতিয়া একো নাখাওঁ কিয় কিবা অসুখ হৈছে নেকি অসুখ বিসুখ হৈছে যদি ডাঙৰ বোপা ডাক্তৰ এটাকে মাতি আনিব যা কি হৈছেনো সি অহাৰ পৰা মুখত একো এটাই দিয়া নাই এতিয়া ৰুমটোতে সোমাই মন মাৰি বহি আছে চিন্তা কিয় কৰিছা সি এতিয়া আগৰ সেই ৰাহুল মইনাটো হৈ থকা নাই সি এতিয়া ডাঙৰ হ'ল সৰু সুৰা কিবা যদি অসুখ হৈছেই নিজেই ডাক্তৰৰ ওচৰলৈ গৈ দেখুৱাব পৰা হৈছে দুদিনৰ পিছত ইঞ্জিনিয়াৰ হ'ব হ'লেও এনেকে থাকিলে ভাল নালাগে দেচোন কি হ'ল তই আহিলিয়ে দেখোন কোন থাকে সেইডালৰ ওচৰত এই ইহঁত দুটা লগ লাগিলে উৎখাতখন লাগিয়ে থাকে মই এটা কথা ভাবি থৈছো
তই যিটো ভাবি থৈছ সেইটো ময়ো ভাবি থৈছো দে সময় আহক তোৰ কি হৈছে? কচোন সৰু বোপা তোৰনো কি হৈছে এই বুঢ়া বয়সত মোক দুখ নিদিবিচোন আঠ বয়সতে পু বোৱাৰী হেৰুৱাই তহঁতকে বুকত সাৱটি লৈ পেলাই মই জীয়াই আছো তহঁতেই যদি এনেখন কৰ মইনো কাক লৈ জীয়াই থাকিম কচোন আইতা কোৱা কিবা যদি ভিতৰি বেমাৰে বাহ লৈছে এনেকৈ লুকুৱাই ৰাখিলে কিন্তু বেমাৰে আশৈহে পাব কোৱাচোন আমি চিকিৎসা কৰিম নহয় মোৰ একো হোৱা নাই একো নহ'লে তই কেতিয়াও এনেকৈ নাথাক তোৰ কিবা এটা নহ'লে আজি 5 দিনে তই একেটা ৰুমতে সোমাই নিশ্চুপ হৈ বহি নাথাক তই যদি এনেকৈ থাক ঘৰখনৰ মানুহৰ কি অৱস্থা হ'ব তই এবাৰ ভাবি চাচোন তই এনেকৈ থাকিলে তাই খবৰ ল'বলৈ অহা মৰমীৰ কি অৱস্থা হ'ব তই এবাৰ ভাবি চা মৰমী ৰাহুল ৰাগধাৰী মৰমীজনীয়ে অলপ আগতে আহি আমাক সেইখিনিৰ পৰাই চাই চিত্ৰৰ লগত ওলাই গৈছে মৰমী ইয়ালৈ কিয় মাতি আনিছ মই যি সুধো কৈ যাবি কি সুধিবি ৰাহুল দাৰ কি হৈছে ক'ব নোৱাৰো ক'ব নোৱাৰ নে নকওঁ তই যি বুলিয়ে নাভাব তেন্তে তই নকওঁ কচোন চিত্ৰদা ৰাহুল দাৰ কিয় এনে হ'ল নকওঁ কিয় তই একো নকওঁ সিও মুখেৰে একো নামাতে গতিকে মই কিবা এটা কৰিম কি কৰিবি তই মই কৰিব পৰা কি আছে ৰাহুল দাৰ কিবা এটা হ'লে মই কেনেকে জীয়াই থাকিম হবতী নৈখনত মই জাপ দি মৰিম চিত্ৰদা ভাবিছিলো জীয়াই থাকোতে ৰাহুল দাৰ কিনো হৈছে জানি যাওঁ তই আৰু মোক বচাবলৈ নাহিবি মৰমী মই তোক কৈছো মই তোক সকলো কথা খুলি কওঁ মোক মৰিবলৈ দে নাই নাই তই মৰিব নোৱাৰ মই তোক মৰিবলৈ নিদিওঁ তেনেহলে মই কি কৰিম এতিয়া একো কৰিব নালাগে ঈশ্বৰ আছে নহয় সকলো ঠিক হৈ যাব চকুৰ আগতে সকলো ঘটি গ'ল সকলো সহ্য কৰি আছো তই তই পাৰিবি তই সহ্য কৰিব পাৰিবি শুন মৰমী ৰাহুলে চহৰত এজনী ছোৱালী ভাল পাইছিল সেইজনীয়ে তাৰ অন্তৰখন চুৰমাৰ কৰি আনৰ লগত বিয়া হৈ গুচি গ'ল মই তাৰ প্ৰত্যেকটো কামত হেল্প কৰাৰ দৰে এইটো কামত হেল্প কৰিব নোৱাৰিলো সি হাৰি গ'ল আৰু তই ময়ো হাৰি গলো হাৰি গলি আজিলৈকে মই কিয় ৰাহুল দাক বুজাব নোৱাৰিলো যে ময়ো তাক ভাল পাওঁ মৰমী তই চিত্ৰদা নজনা নুশুনাকৈ হাঁহি ধেমালি কৰি অহা বয়সৰ পৰাই ৰাহুল দাক লৈ মই বহুত সপোন দেখি আহিছো কিন্তু এই সপোনবোৰ সপোন হৈয়ে ৰৈ গ'ল মই তাক কেতিয়াও ক'ব নোৱাৰিলো যে মই তাক কিমান ভাল পাওঁ নাকান্দিবি মৰমী এইবাৰ মই তোক হেল্প কৰিম মই কি হৈছে সৰু বোপা তই যে একো নকওঁ যিজনী মানুহে ইমান দিন বুকু ৰুম দি ডাঙৰ দীঘল কৰিলো সেইজনী মানুহৰ আগতো তই একো নকওঁ নে আইতা নামাতিবি মোক আইতা কি হৈছে তোৰ সৰু বোপা এনেকৈ থাকিলে কিনো কওঁ আইতা মৰম চলনা আইতা তুমি শুনিছানে
আইতা তুমি দেখিছানে আইতা তুমি শুনিছানে আইতা তুমি দেখিছানে কিনো কমাইতা মৰম চলনা হো কিনু কুমাৰিতা মৰম চলনা জানাৰে আইতা আজিকালি ছোৱালীয়ে হৃদয়ৰ ভাল পোৱা পোছা বুলিহে ভাবে জানানে আইতা জিকালি ছোৱালীয়ে হৃদয়ৰ ভাল পোৱা পোচাক বুলিহে ভাবে মন গ'লেই বুলি পিন্ধি থকা জোৰ খুলি মন গ'লেই বুলি পিন্ধি থকা জোৰ খুলি ধুনীয়া এযোৰ পিন্ধা ভাল পোৱা জানো দামী সাজ অ ধুনীয়া এযোৰ পিন্ধা ভাল পোৱা জানো দামী সাজ আইতা ঐ কিয় বাৰু এনে আইতা ঐ সঁচা মৰম কলৈ গ'ল আইতা ঐ কিয় বাৰু এনে হ'ল আইতা ঐ সঁচা মৰম কলৈ গ'ল পাহৰো বুলি পাহৰা আঁতৰো বুলি আঁতৰা পাহৰো বুলি পাহৰা আঁতৰো বুলি আঁতৰা কোৱাচোন তুমিয়ে কোৱা এয়া জানো আইতা সঁচা ভাল পোৱা এয়া জানো আইতা সঁচা ভাল পোৱা আইতা তুমি শুনিছানে আইতা তুমি দেখিছানে কিনো কমাইতা মৰম চলনা হো কিনু কুমাৰিতা মৰম চলনা জানাৰে আইতা ধুনীয়া ছোৱালীহঁতে প্ৰেম ভাল পোৱাক মাথো খেলা বুলিহে ভাবে জানানে আইতা জিকালি ছোৱালীয়ে হৃদয়ৰ ভাল পোৱা পোচাক বুলিহে ভাবে ইয়াকো দিয়ে কথা তাকো দিয়ে কথা ইয়াকো দিয়ে কথা তাকো দিয়ে কথা হিয়া দিয়া নিয়া কৰে সমানেই বহুতৰে লগত অ হিয়া দিয়া নিয়া কৰে সমানেই বহুতৰে লগত আইতা ঐ এতিয়া ছোৱালীয়ে আইতা ঐ মৰম চেনেহ নুবুজে আইতা এতিয়া ছোৱালীয়ে আইতা মৰম চেনেহ নুবুজে সঁচা মৰম নেওচি ধনৰে জিকনি কণি সঁচা মৰম নেওচি ধন
আই হাবাথুৰি ভাবে মাথো আইতা ধনীহে সুখী ভাবে মাথো আইতা ধনী হে সুখী আইতা তুমি শুনিছানে আইতা তুমি দেখিছানে আইতা তুমি শুনিছানে আইতা তুমি দেখিছানে আইতা তুমি শুনিছানে আইতা তুমি ছাৰ মেণ্টেলি চক পাইছে টোপনি আহিলে সকলো ঠিক হৈ যাব ইনজেকশ্যন আৰু চেলাইন দিছোঁ চিন্তাৰ কোনো কাৰণ নাই তাৰ ওচৰলৈ যাব পাৰি নিশ্চয় কিন্তু এটা কথা দুদিনমান ইয়াত থাকিব লাগিব ইমান কষ্টত তই থাকিব নালাগিছিল দাদাহঁতৰ লগতে ঘৰলৈ নগলি কিয় কষ্ট তই এইকণ কষ্টকে সহ্য কৰিব পৰা নাই ৰাহুল দাৰ কাৰণে যদি গোটেই জীৱন কষ্ট কৰিব লাগে মই সহ্য কৰি যাম চাহ আনো খাবি ৰাহুল দাই যে এতিয়াও দুপৰীয়াও একো নাখালি খালি পেটেৰে এনেকৈ থাকিলে দুফালে দুটা পৰি থাকিলে মই অকলে মানুহ থোৱা আন গৈ যা ঐ খুব কষ্ট হৈছে ন মোৰো কষ্ট হৈছে কেনেকৈ যে জীয়াই আছো মই খবৰে নাপাওঁ জীৱনৰ 20টা বছৰ কেনেকৈ যে পাৰ কৰিলো আৰু তই মৰিচিকাৰ পিছত দৌৰি দৌৰি অৱশেষত মৰমী মই ক'ত মই ইয়াত কিয় আইতা দাদাবোৰ ক'ত মৰমী নামাতো কিয় ক'ত যাওঁ ডাক্তৰক খবৰ দিওঁগৈ নালাগে সকলো বুজি পাইছো মোক অকলে এৰি থৈ নাযাবিও মোক মই বৰ অকলশৰীয়া মোৰ বৰ ভয় লাগিছে ৰাহুল সাৰ পালি তইও আছ নাথাকিম নে তই য'ত ময়ো তোৰ পিছে সোমাই আহি দিগদাৰহে কৰিলো নেকি এই মৰমী কৈ দে তাক সাঁচি থোৱা মৰমবোৰ এতিয়াই কৈ দে এইটোৱে সুবিধা আৰু সুবিধা নাপাবি ঐ তহঁত দুটাই মোক এই কি কথা পাতিছ হিয়া দিয়া নিয়া
মানে এখন হিয়াৰ লগত আন এখন হিয়া কেনেকৈ যোৱা লগাব পাৰি তাৰে এটা বুদ্ধি পাঙিছো। তহঁত দুটাই আমি দুটা নহয়, তহঁত দুটা। তাকে যোৰা লগাবলৈ দায়িত্ব লৈছিলো। এতিয়া মোৰ দায়িত্ব শেষ, বাকীখিনি তোৰ। ঐ মৰমী, কৈ পেলা, এতিয়া মই আহোঁ। ঐ ক'লৈ যা? কিয় ভাত নাখাওঁ নেকি? অৰ্ডাৰটো দি থৈ আহোঁ। ঐ কৈ পেলা। সি যে কৈ গ'ল, কথাবোৰ সঁচা নেকি? ইমান দিনে মইনো কিয় গম পোৱা নাছিলো? হেৰা, কালিলৈ তুমি সোণাৰী তালৈ যাবা? কিয়? কিয় মানে ময়ো যাম তোমাৰ লগত। তুমি কিয় যাব লাগে? যিহে এলাই বাদো মানুহ তুমি, ডিজাইনৰ ডিটোকে বুজি নোপোৱা। মই গ'লে অন্তত তোমাৰ গহনানো কোনে বনাইছে? সেয়া পিন্ধিয়ে জানো তুমি? সেয়েহে সেই গহনা বহুদিন বহু বছৰ ধৰি বাকচতে শুই আছে। এতিয়া তেনেকৈ যদি মৰমীৰ গহনাও শুই থাকিবলগীয়া হয়। হ'ব ওলাবা তুমিও। কিন্তু এই সোণাৰী তাত গৈ পেলাই মোৰখিনিও নতুনকৈ বনাই লওঁ, মানে নতুন ডিজাইনৰে। এইবোৰ কৈ আমনি নকৰিবা। নকৰো দিয়া। হেৰা, কি হ'ল? নোখোৱা? চিন্তা কৰিছো ৰ'বা। কিনো? বিয়াখনলৈ মাজত আৰু 2 মাহে আছে। এইদৰে এনেকৈ চিন্তা কৰি থাকিলে এতিয়াৰ পৰা 14 বহাগলৈ তোমাৰ কি হ'ব কোৱাচোন? হেৰা দিয়া, আগলৈ পিছলৈ বুলিবলৈতো আৰু বিয়া নাই। গতিকে ৰাহুলৰ বিয়াখনেই খুব ধুমধামেৰে পাতিব লাগিব। 14 বহাগ দিনটো যাতে সকলোৰে বাবে স্মৰণীয় হয়, তাৰ বাবে সকলোৱে কষ্ট কৰিব লাগিব। সকলো ভগৱানৰ ইচ্ছা, তেওঁ পাৰ কৰিব দিয়া। এতিয়া শুওঁ আহা। চাবা কিন্তু দেই, পেণ্ডেলটো কিন্তু ধুনীয়া হ'ব লাগিব। আৰু এই গেটৰ সন্মুখখন এই পিন দি আহিব। এইপিনে মানুহে খাব আৰু এইপিনে মানুহে বহিব। হ'লতো? ৰাহুল। কিয় চিত্ৰ? এই বিয়া ওচৰ চাপি আহিছে মানে তোৰ দেখোন দেখা দেখি পাতলি গৈছে। আহি আছো নহয়, খবৰ খাতি লৈ আছো নহয়। কইনাৰ ঘৰতো এপাক দুপাক মাৰি আছোতো। দাদা, এতিয়া মই দৰা ঘৰীয়া নে কইনা ঘৰীয়া? জানো এতিয়া তই কোনটোক ভাল পাৱ। আছোন আহ। এই দুইটাকে কম নহয়। গতিকে তই 2খন ঘৰৰে, বুজিছ? গতিকে অহা যোৱাটো অলপ পাতলিব। ইয়াত নেদেখিলে তাত নেদেখিলে ইয়াত। কিয় চিত্ৰ? তই দেখোন বৰ লেকলেকাই আছ। ঐ, এইটো কি চাচোন? কি চাওঁ? ইয়াত কিয়? সকলোৰে আগত। আইতা, কি হ'ল? চাও এইফালে আহক। বৌ ক'ত? বৌ। দাদা, আপুনি কি হ'ল চিত্ৰ? চাও এইফালে আহক। কি হ'ল? চিঞৰত দেখোন গগন ফালিছ, কি হ'ল? বস্তু এটা আনিছো। বস্তু। কি? চাওঁ, দেখুৱাচোন, দেখুৱা। গামোচা? বিহুৱা, পৰহিলে বিহু নহয় জানো? এইখন মৰমীয়ে দি পঠাইছে ৰাহুললৈ। মানুহৰ বিহু দিনা নৈ পাৰলৈ আহিবি, মৰমীও থাকিব। সি আহিম বুলি কৈছে যেতিয়া আহিব। ইমান দেৰিলৈকে আহিব থাকে নেকি? হাতৰ হালধি হাততে শুকাই গ'ল, পেলাই দিওঁ সোপা। আৰে ৰাহুল, হওক কেও, হালধিখিনি যে ঠিক জেগাতেই পৰিল।
পাহাৰৰ শুৱনিয়া ধুনীয়া জুৰিতি ৰূপহী গাভৰু গাঁৱৰে শুৱনি জান মৰমী গাভৰুৰ শুৱনি তুমি বাগিচাতে জিলিকে ৰঙা গোলাপ পাহি পাহিত নিয়ৰৰ মণি গাভৰুৰ মাজতে তোমাক জিলিকা দেখি হেৰাল মনৰ তৰণি অ জান মৰমী পামনে তোমাৰ সঁহাৰি বাগিচাত জিলিকে ৰঙা গোলাপ পাহি পাহিত নিয়ৰৰ মণি গাভৰুৰ মাজতে তোমাক জিলিকা দেখি হেৰাল মনৰ তৰণি অ জান মৰমী পামনে তোমাৰ সঁহাৰি হিয়াৰে হাসতে গাভৰু মনৰে এবুকু মৰম সাঁচি ৰাখিছো সযতনে গোপনে গাল ফুলে তুমি দিছাহি চিনাকি মোৰ ধন চেনাইতে তোমাকে দি বুজাৰি হিয়াৰে হাসতে গাভৰু মনৰে এবুকু মৰম সাঁচি ৰাখিছো সযতনে গোপনে গাল ফুলে তুমি দিছাহি চিনাকি মোৰ ধন চেনাইতে তোমাকে দি বুজাৰি থাকিবা জানো সদায় একে ৰূপতে সজাই উজলাই হিয়াখনি বিপদে গৰকিলে এন্ধাৰে আৱৰিলে নোযোৱাটো পাহৰি তুমি মোৰ জান মৰমী যুগ যুগৰে নগৰী থাকিবা জানো সদায় একে ৰূপতে সজাই উজলাই হিয়াখনি বিপদে গৰকিলে এন্ধাৰে আৱৰিলে নোযোৱাটো পাহৰি তুমি মোৰ জান মৰমী যুগ যুগৰে নগৰী মৰম চেনেহে হ'ব হিয়া মন জোৰাব আৰু নোলাগিছে কি সুখে দুখে মাথো জনাবা সঁহাৰি
বচা বচা মই তোৰ প্ৰত্যেকটো কামৰ দায়িত্ব লওঁ তই তই মোৰ এটা কামৰ দায়িত্ব ল মোক খৰি জ্বলি পৰা বচা বাসন্তী তাই ঘৰৰ পৰা পলাই আহিছে আহি আহি মোক বিচাৰি বিচাৰি গাঁও পাইছেহি মোৰ মানুহবিলাকক কৈ ফুৰিছে মই হেনো তাইক ভাল পাওঁ চাও বাসন্তী ইয়ালৈ আহাচোন ঐ নেমাতিবি মৰমী নেমাতিবি হ'ব আহিবলৈ দে কি কৰিম গুচি আহিলো কোন থাকে সেইচবৰ ঘৰত এই ঘৰত নাথাক বেলেগ ঘৰত নাথাক কিয় ইয়ালৈ যে আহিছ তোৰ কাৰণেহে আহিছো মোৰ কাৰণে মই তোক ভাল পাওঁ মই যে নাপাওঁ মিছা কথা তেতিয়া তেতিয়াও বেলেগ এতিয়াও বেলেগ একে আমাৰ সৰু মানুহৰ সকলোবিলাক কথা একে থাকে তাই ঠিকেই কৈছে চিত্ৰ সৰু মানুহৰ কথাবিলাকৰ মাজত কৃত্ৰিমতা নাথাকে যাক আমি ডাঙৰ মানুহৰ আখ্যা দিওঁ সিহঁতবোৰ আচলতে কৃত্ৰিমতাৰ একো একোটা যন্ত্ৰহে আচলতে জন্মতে মানুহ সৰু হৈ জন্ম নলয় ই মানুহৰে সৃষ্টি গতিকে তাইক তই আঁকোৱালি ল নহলে তাইৰ মনত বৰ কষ্ট পাব যা